ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। सुरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। पुण्यात्माসকল, সৌভাগ্য আপোনালোকৰ। আপোনালোকে এই যথাৰ্থ জ্ঞান অমৃত বচন শুনিবলৈ পালে, সৌভাগ্য প্ৰাপ্ত কৰিলে। भक्ति मुक्ति के दाता सतगुरु, ये भटकत प्राण फिरंदा, उस साहेब के हुक्म बिना नी तरवर पात हिलंदा। সেই পৰমাত্মা কবিৰ ভগৱানৰ, আল্লাহু আকবৰৰ, সেই মহান পৰমেশ্বৰৰ আপোনালোকৰ ওপৰত অসীম কৃপা হৈছে আৰু আপোনালোক যুগৰ যুগৰ বহুত পুণ্যকৰ্মী প্ৰাণী যে এনেকৈ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই ইয়াত পৰমাত্মাৰ দৰবাৰলৈ আহিব পাৰিলে। সেই পৰমাত্মাৰ দয়াৰ অবিহনে আপুনি আহিব নোৱাৰিলে হয়, এই জ্ঞানো শুনিব নোৱাৰিলে হয়, আপোনালোকে ওচৰলৈ আহিবই নোৱাৰিলে হয়। এই জ্ঞানক আপোনালোকলৈ পঠিয়াবলৈ পৰমাত্মাই ৬০০ বছৰ আগতেই প্ৰযত্ন কৰিছিলে। আৰু সেই দুষ্টসকলে, স্বাৰ্থপৰ নকলি গুৰুসকলে নিজৰ জীৱিকাক উত্তম বুলি ভাবি, প্ৰথম বুলি ভাবি, নিজৰ স্বাৰ্থক প্ৰধান বুলি ভাবি কবিৰ ভগৱান ধানকৰূপী সেই শিপিনীক বহুত অশান্তি কৰিলে আৰু যথাৰ্থ জ্ঞানক আমাৰ ওচৰলৈ, আপোনালোকৰ ওচৰলৈ আহিব নিদিলে। সেই পৰমেশ্বৰে সেই অমৰ জ্ঞান নিজৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, কবিৰ বাণীত লিপিবদ্ধ কৰালে নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসৰ দ্বাৰা। এতিয়া সেই জ্ঞানক, পৰমাত্মাৰ সেই বিধানক, যি ৬০০ বছৰ আগতে পৰমেশ্বৰে নিজৰ দ্বাৰাই ৰচিত সৃষ্টিৰ তথ্য, আমি ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ আৰু কিয় দুখী হৈ আছোঁ, আৰু জন্ম আৰু মৃত্যুৰ কাৰণ কি, তেওঁ সকলোবোৰ তাত ক'ব খুজিছিলে। কিন্তু এই নকলি ধৰ্মগুৰুসকলে, এই দুষ্টসকলে আমাৰ ওচৰলৈ এয়া আহিব নিদিলে, পৰমাত্মাৰ ঘোৰ বিৰোধী কৰাই দিলে। তেওঁক কাটিবলৈ, মাৰিবলৈ, বেয়াকৈ অশান্তি দিয়াতহে লাগি থাকিল, জনতাক ভ্ৰমিত কৰি থাকিল। সেই পৰমেশ্বৰেই কৈছিলে যে যেতিয়া কলিযুগৰ ৫৫০০ বছৰ অতিক্ৰম হ'ব, সেই সময়ত মই মোৰ সকলোবোৰ মৰমীয়াল আত্মাক শিক্ষিত কৰিম, সমগ্ৰ মানৱ সমাজক। আৰু সৎগ্ৰন্থবোৰক, সকলো ধৰ্মৰে ধৰ্মী নিজৰ ধৰ্মগ্ৰন্থবোৰক সত্য বুলি মানে। আৰু যিসকল গুৰুক আমি শাস্ত্ৰবিজ্ঞ বুলি মানিছিলোঁ, তেওঁলোক নিজৰেই সৎগ্ৰন্থৰ সৈতে অনাবিজ্ঞ আছিল, অপৰিচিত, অজ্ঞানী আছিল। আৰু আমি তেওঁলোকে কেৱল সংস্কৃত ভাষা জনাৰ কাৰণে তেওঁলোকক বিশ্বাস কৰিছিলোঁ, কাৰণ সকলো সৎগ্ৰন্থ সংস্কৃত ভাষাত আছে। আৰু আমাৰ ধৰ্মগুৰু, হিন্দু ধৰ্মগুৰু সংস্কৃত ভাষা পঢ়িছে, তেওঁলোকে সৎগ্ৰন্থক চাগে ভালদৰেই জানে, ঠিকেই কৈ আছে চাগে। আৰু তেওঁলোকৰো কাম সিদ্ধ হৈ থাকিল সেই সময়ত, যে কবিৰ শিপিনী হয়, ধানক হয়। আৰু সেই সময়ত সংস্কৃত পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণ বৰ্গৰহে আছিলে। গতিকে সাধাৰণ মানুহৰ এই আশংকা নহ'ল, বিশ্বাস নহ'ল। এই আশংকাই থাকিল যে কবিৰদেৱ অশিক্ষিত,
পৰমেশ্বৰ কবিৰদেৱ অশিক্ষিত। তেওঁ মিছাই কৈ আছে চাগে সদগ্ৰন্থবোৰৰ বিষয়ে, কিয়নো সদগ্ৰন্থ আমাৰ পবিত্ৰ বেদ, শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ ইত্যাদি এই সকলোবোৰ সংস্কৃত ভাষাতেই লিপিবদ্ধ। গতিকে পৰমাত্মাই এই সময়টো নিৰ্ধাৰিত কৰিছিলে। নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক কৈছিলে, যেতিয়া ধৰ্মদাস দেৱে সুধিলে যে পৰমাত্মা আজিতো বহুত ধাৰ্মিক ব্যক্তি আছে, এওঁলোকৰ ভিতৰত ধাৰ্মিকতা আছে, বেয়াৰো ত্ৰুটি আছে, অৰ্থাৎ কম আছে, বেয়াও কম আছে, অলপ আছে। আৰু যেতিয়া 5500 বছৰ কলিযুগৰ পাৰ হ'ব, অৰ্থাৎ আজিৰ পৰা প্ৰায় 500 বছৰৰ পিছত, আৰু আপুনি কৈছে যে কলিযুগৰ মানুহৰ বৃত্তি একেবাৰে তল পৰি যাব, তেওঁলোকৰ বিচাৰ মলিন হৈ যাব, চৰিত্ৰও বেয়া থাকিব, অবিশ্বাসী বহুত বেছি হৈ যাব। তেতিয়া কেনেকৈ বুজাব মোৰ মালিক? তেতিয়া পৰমেশ্বৰে কৈছিলে যে সেই সময়ত পোনপ্ৰথমে মই সিহঁতক শিক্ষিত কৰাম। পৰমাত্মা কবিৰদেৱে কয়, ये सब खेल हमारे किए, हमसे मिले सो निश्चय जिए। আৰু যেতিয়া এওঁলোক শিক্ষিত হৈ যাব, তেতিয়া মোৰ দাসক পঠিয়াম। তেতিয়াতো কৈছিলে মই স্বয়ঙেই যাম আৰু সেই সদগ্ৰন্থবোৰৰ গূঢ় ৰহস্যবোৰক জনসাধাৰণক কম। যিহেতু স্বয়ং নাহিলে, সেইবাবে দাসক পঠিয়ালে পুণ্যাত্মাসকল, সেই পৰম পিতাই। আৰু আজি আপোনালোকে দেখি আছে এই ইলেক্ট্ৰনিক ছিষ্টেমবোৰ, ইলেক্ট্ৰনিক উপকৰণ, ইণ্টাৰনেট ছিষ্টেম, ইমেইল, প্ৰজেক্টৰ, CD, DVD, পেনড্ৰাইভ, যিবোৰ টেকনিক পৰমাত্মাই, এই যিবোৰ টেকনিক সেয়া পৰমপিতা কবিৰ ভগৱানে দিছে মানৱক। এয়া মানৱ স্তৰৰ চিন্তা নহয়, সঁচা বুলি মানি লোৱা। যদি এয়া মানুহে ভাবিব পাৰিলে হয়, তেন্তে প্ৰায় 40 লাখ বৰ্ষতো এই চতুৰ যুগৰ পাৰ হ'ল, আৰু আজিলৈকে এই টেকনিক উপলব্ধ নহ'ল, মানুহে বিচাৰিব নোৱাৰিলে। পৰমাত্মাই ইয়াক কলিযুগ এইকাৰণেই নাম দিলে যে ইয়াত মেচিনাৰী যুগ হ'ব। এই যুগত পৰমাত্মাই টেকনিক নিজৰ সন্তানসকলক দিব, আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল যে তত্ত্বজ্ঞানক যি 600 বছৰ আগতে কবিৰ ভগৱানে ক'ব বিচাৰিছিলে, আজি ঘৰত বহি নিজৰ সন্তানসকলে এই টিভিৰ মাধ্যমেৰে, ইণ্টাৰনেটৰ মাধ্যমত, এই যি ইউটিউব ইত্যাদি হৈ গ'ল, এইবোৰ মাধ্যমতেই ঘৰত বহিয়েই তেওঁলোকে অমৃত জ্ঞান চাব পাৰিব। আৰু তেতিয়া তেওঁলোকে বুজি পাব আৰু মোৰ ওচৰলৈ আহিব, নিজৰ কল্যাণ কৰাব। গতিকে এই যিবোৰ উপকৰণ বনাইছে পৰমাত্মাই, এই কাৰণে দিছে, পৰমাত্মাই এই গড গিভেন এয়া মাইণ্ড হয়, জীৱ নিজৰ স্তৰৰ বুদ্ধি নহয়, না বনাব পাৰিব। আৰু যেনেকৈ এতিয়া এই দাসৰ জন্ম হ'ল কৃষকৰ পৰিয়ালত, 50 বছৰ আগতে, 40-50 বছৰ আগতে যেতিয়া মই 10-12 বছৰীয়া আছিলোঁ, আমাৰ তাত যি ঘেঁহুৰ বীজ উলিয়াইছিলে, তাৰ পৰা তুম বেলেগ আৰু কণা বেলেগ কৰিবলৈ 50 মোন ঘেঁহুৰ বাবে এমাহ লাগিছিলে। ওপৰেৰে গৰুক খোজকাঢ়িব দিছিলে, পিছফালে এডাল ৰছী বান্ধি সেইকেইটাক ঘূৰাই ফুৰাইছিলে। কমচে কম এমাহৰ পিছত, 20 দিনৰ পিছত সেয়া বেলেগ বেলেগ হৈছিলে। তাৰপিছত সেইখিনি ঘেঁহু বেলেগ আৰু তুঁহ বেলেগ কৰিছিলে। সেই সময়ত এনেকুৱা টেকনিক আছিল। তাৰে আগততো আৰু আমাৰ সময়ততো এনেকুৱা ঘূৰাই থকা হাতেৰে দানা কাটিব পৰা মেচিন ওলাইছিলে, যাক গাণ্ডাচা বুলি কয়। তাৰে আগতে দেখিছিলোঁ আমাৰ ককাই এনেদৰে হাতেৰে কাটিছিলে, এনেকৈ। আৰু পিছলৈ গ'লে কি পাব? কোৱাৰ অৰ্থ এইটো যে আজি যি টেকনিক প্ৰাপ্ত হৈছে, এয়া গড কবিৰ গিভেন, যাতে আপোনালোকে নিজৰ সদগ্ৰন্থবোৰগী প্ৰজেক্টৰ DVDৰ মাধ্যমেৰে সন্মুখত চকুৰে চাব পাৰে, তাৰপিছত মিলাব পাৰে নিজৰ সদগ্ৰন্থৰ লগত যি ঘৰত উপলব্ধ আছে আমাৰ।
আৰু দয়া কৰিলে পৰমাত্মাই অনুবাদো কৰাই দিলে। তেওঁলোকৰ দ্বাৰাই যাৰ জ্ঞান নাছিল, অনুবাদ তেওঁলোকে ভাষা জানিছিলে, যেনেকুৱাই তেওঁলোকে অনুবাদ য'ত তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিলে তাত ভুল কৰিলে এওঁলোকে, আৰু য'ত সাধাৰণ অনুবাদ আছিল তেওঁলোকে কৰি দিলে, ক'ড স্লিপ কৰিলে তেওঁলোকৰ বুদ্ধি। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 18 অনুত্তম গতি শব্দ আছে। গীতাৰ জ্ঞানদাতা নিজতকৈ বেলেগ পৰমাত্মাৰ বিষয়ে তথ্য দিছে আৰু নিজৰ বিষয়েও তথ্য দিছে, কিন্তু গীতাৰ অনুবাদ কৰাসকলৰ দৃষ্টিকোণ এইটোৱেই থাকিল যে যি শ্ৰীকৃষ্ণ তেওঁ সুপ্ৰিম পাৱাৰ, শ্ৰীকৃষ্ণ ইজ বিষ্ণু। এওঁলোকে শ্ৰী বিষ্ণুক সুপ্ৰিম পাৱাৰ মানি এইটো মানি থাকিলে যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰী বিষ্ণুই দিছে শ্ৰীকৃষ্ণৰ ৰূপত। শ্ৰীকৃষ্ণও শ্ৰী বিষ্ণুৱেই আছিলে, এয়া নিজেই মানে ধৰ্মগুৰুসকলে। গতিকে এওঁলোকে শ্ৰীমদ ভাগৱত গীতাক ভালদৰে নুবুজিলে, কাৰণ তেওঁলোকৰ সৃষ্টি ৰচনাৰ জ্ঞান নাছিলে, যি কাৰণে তেওঁলোকে শ্ৰীকৃষ্ণকেই মূল পৰমাত্মা বুলি মানি ল'লে। য'ত নেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে, পুৰুষৰ কথা কৈছে। এজন ক্ষৰ পুৰুষ হ'ল ব্ৰহ্ম, যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। ক্ষৰ ব্ৰহ্ম তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, তেওঁক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, তেওঁক পৰব্ৰহ্ম বুলিও কোৱা হয়। তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, প্ৰভু হয়, পুৰুষ হয়, মালিক হয়, প্ৰভু কোৱা বা পৰমাত্মা কোৱা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কৈছে দুজন পুৰুষ আছে এই সংসাৰত, পৃথিৱী লোকত, আৰু তেওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত পৃথিৱীৰ যিমানবোৰ প্ৰাণী আছে সেইবোৰো নাশবান। জীৱাত্মা কাৰো নমৰে, পশু পক্ষীৰোতো নমৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 তৎক্ষণাৎ কৈছে উত্তম পুৰুষত্বন্যে, পুৰুষ মানে পৰমাত্মা, প্ৰভু, স্বামী। উত্তম পুৰুষ মানে পুৰুষোত্তম। পুৰুষোত্তমটো এই দুজনতকৈ কোনো ভিন্ন হয়। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ শ্লোকত কৈছে, এওঁলোকতকৈ ভিন্ন। তেওঁক বাস্তৱত পৰমাত্মা বুলি কোৱা হয়। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरत ये लोक तरम आविश्य विभर्ति अवय ईश्वर। উত্তম পুৰুষ মানে পুৰুষোত্তম, শ্ৰেষ্ঠ ভগৱান, সঠিক পৰমাত্মাটো এওঁলোকতকৈ কোনো অন্য হয়, বেলেগ হয়। তেওঁকেই পৰমাত্মা বোলা হয়, তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিলোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 3 লৈকে এক বিশেষ বিবেচনা আছে, এক বিশেষ বিৱৰণ আছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ। ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা, যাৰ ওপৰৰ ফাল শিপা, শিপা মানে মূল মালিক বুলি ভাবা। সেই উত্তম পুৰুষ তুমি অন্য যি হয় সেয়া হ'ল শিপা, মূল। আৰু মাটিৰ বাহিৰত যি গছ দেখা পোৱা যায় সেই গা গছৰ বিভাগৰ কথাও কৈছে। অক্ষৰ পুৰুষ, যি গা গছ সেয়া অক্ষৰ পুৰুষ হয়। আৰু তাৰ পৰা যি শকত ডাল ওলায় সেয়া ক্ষৰ পুৰুষ বুলি ভাবা। আৰু সেই ক্ষৰ পুৰুষৰ আগলৈ যি 3টা শাখা আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, সেয়া আগলৈ শাখা আছে। দেৱতা হৈ তিনিও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আৰু পাতৰূপী সংসাৰ সেই পৰমেশ্বৰে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কৈছে যে ওপৰৰ ফালে তাৰেই বিৱৰণ নিজৰ চিম্পল লেংগুৱেজত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে যে অক্ষৰ পুৰুষ এডাল গছ হয় আৰু ক্ষৰ পুৰুষ বাকী গা গছ। ক্ষৰ পুৰুষ বুলি কোৱা হয় জ্যোতি নিৰঞ্জন কালক। আৰু এই কালৰ 3জন পুত্ৰ আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এই ক্ষৰ পুৰুষৰ পুত্ৰ 3জন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। तीनों देवा शाखा है ये पात रूप संसार। अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार,
और तीनों देवा शाखा हैं ये पात रूप संसार। গতিকে এই সম্পূৰ্ণ পৰিক্ৰমাত এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কি স্থিতি হয়, এওঁলোক ব্ৰহ্মৰ পুত্ৰ আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ দুৰ্গা অষ্টাংগী দেৱী। গতিকে বিষ্ণুদেৱ কোন হয়? বিষ্ণুদেৱ এখন ব্ৰহ্মাণ্ডৰ এটা বিভাগৰ বিভাগীয় মন্ত্ৰী, শতগুণ বিভাগৰ। আৰু এওঁলোক তিনিজন ভাই ককাই, তিনিওৰে বেলেগ বেলেগ বিভাগ আছে। ৰজগুণ বিভাগৰ মন্ত্ৰী মালিক প্ৰভু স্বামী ব্ৰহ্মাদেৱ আৰু শতগুণ বিভাগৰ স্বামী শ্ৰী বিষ্ণুদেৱ আৰু তমগুণ বিভাগৰ স্বামী প্ৰভু শ্ৰী শংকৰদেৱ। এওঁলোক এখন ব্ৰহ্মাণ্ডৰ কেৱল এজন বিভাগীয় মন্ত্ৰী আৰু এওঁলোকৰ যি পিতা হয় ব্ৰহ্ম, তেওঁ এক ব্ৰহ্মাণ্ডৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ৰোল কৰে। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ, যাক জ্যোতিস্বৰূপী নিৰঞ্জন কাল বুলিও কোৱা হয়, যাৰ লোকত আমি আছোঁ। আকৌ আহিল অক্ষৰ পুৰুষ। অক্ষৰ পুৰুষৰ 7 শংখ, নীল পদ্ম শংখ, 7 শংখ ব্ৰহ্মাণ্ড আছে। আৰু তাৰপিছত তৃতীয়টো সেই পৰম অক্ষৰ পুৰুষ, উত্তম পুৰুষ তুমি অন্য। তেওঁ অল অভাৰ কণ্ট্ৰলাৰ, অসংখ্য ব্ৰহ্মাণ্ড ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোকৰ ওপৰত আৰু ইয়াৰ অতিৰিক্ত যিমানবোৰ ব্ৰহ্মাণ্ড আছে, সমগ্ৰ বিশ্ব আছে, সংসাৰ আছে, এই সকলোৰে মালিক তেওঁ মূল মালিক। তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা, মূল হয়, য'ৰ পৰা যেনেদৰে সম্পূৰ্ণ গছডালে মূলৰ পৰা আহাৰ প্ৰাপ্ত কৰে, তেনেদৰে সেই পৰমাত্মা কবিৰ ভগৱানে পৰম অক্ষৰ পুৰুষ, তেওঁ সকলোৰে পালন কৰ্তা। এতিয়া যেনেকৈ যি মহাপুৰুষসকলক পৰমাত্মাই পালে, তাৰে মাজৰ এজন আদৰণীয় গৰীবদাস চাহিবদেৱ, গাঁও চোৰালি, জিলা জজ্জেৰৰ। তেওঁ পৰমাত্মাৰ বিষয়ে কৈছে, চকুৰে দেখি পৰমাত্মাৰ সৈতে পৰিচিত সকলো ব্ৰহ্মাণ্ডৰ সৈতে আৰু পৰমাত্মাৰ দ্বাৰা ৰচিত সৃষ্টিৰ সৈতে পৰিচিত হৈ কৈছে, অনন্ত কোটি ব্ৰহ্মাণ্ড কা এক ৰতি নেই ভাৰে, সতগুৰু পুৰুষ কবীৰে হে ये कुल के सिरजनहारे। হে কবিৰ কোন হয়? हम सुल्तानी नानक तारे, दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो काशी महे कबीर हुआ। এতিয়া এওঁ হ'ল এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা, মূল মালিক। এতিয়া আমি আকৌ আহোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 17লৈ। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते, ये लोक तरम आवेश्य विभर्ति अवय ईश्वर। পুৰুষোত্তমটো কোনো আন হয়, পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো বেলেগ হয়, যি 16 নম্বৰ শ্লোকত কৈছে 15 নম্বৰ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ, তেওঁক পুৰুষোত্তম বুলি কোৱা হয় আৰু বাস্তৱত তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। পৰমাত্মা তেওঁৱেই হয় যিয়ে কাকো দুখ নিদিয়ে, কোনো পুত্ৰ পুত্ৰীৰ মৃত্যু হ'ব নিদিয়ে, কেঞ্চাৰ নিদিয়ে, কোনো ৰোগ যুক্ত নকৰে, দুখ নিদিয়ে। তেওঁ পৰমাত্মা বুলি কয়, পৰমাত্মা শ্ৰেষ্ঠ আত্মা। আৰু যি ইয়াত আমি দেখি আছোঁ চিকিৎসালয়, কোনো হস্পিটেললৈ গৈ চাওক, হাহাকাৰ লাগি আছে। আৰু ঘৰে ঘৰে গৈ চাওক, কোনোবা কিবা ৰোগত দুখী, কাৰোবাৰ ভৰি কটা গৈছে, কাৰোবাৰ হাত কাটিছে, কাৰোবাৰ চকু বেয়া হৈছে, কোনোবা পেৰালাইচিছত ভুগি আছে। গতিকে আমি যি লোকত আছোঁ সেয়া পৰমাত্মাৰ লোক হ'ব পাৰে জানো? এয়াতো কচাই আত্মাৰ লোক হয়, এই কালৰ লোক হয় য'ত আমি আছোঁ। এয়া কবিৰ ভগৱানে আহি কৈছে। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছে, নিজৰ সুখময় স্থানলৈ, তাৰপিছত তেওঁলোকক প্ৰমাণ বনাই, সাক্ষী বনাই ইয়াত এৰিলে, তেওঁলোকেও সেইটোৱেই কৈছে যে এই লোক ঠিক নহয়, এটা স্থান আৰু আছে, যলৈ যোৱাৰ পিছত জীৱ আৰু এই লেতেৰা লোকলৈ কেতিয়াও উভতি নাহে।
আৰু তাত কোনো দুখ নাই, তাত বৃদ্ধাৱস্থা নাই, তাত মৃত্যু নাই। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुष है तो अन्य परमात्मा इति उदाहरत है और यह लोक तरम आविश्य विवर्ती अवैश्वर যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সেই শ্ৰেষ্ঠ পৰমাত্মা যি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ অন্য, তেওঁ সংসাৰৰূপী বৃক্ষৰ মূল হয়, শিপা হয়, ঊৰ্ধ্বমূলম অধে শাখম, আৰু ওপৰৰ ফালে যি শিপা আছে সেয়া পৰমক্ষৰ ব্ৰহ্ম। और ये लोग तरम अविश्य विवर्ती যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। সমগ্ৰ গছডালে মূলৰ পৰাই লালন পালন আহাৰ পায়, মূলৰ পৰাই লালন পালন হয়। গতিকে যি মূল হয় সেয়া ওপৰৰ পৰমাত্মা, যি সৎলোকত থাকে তেওঁ অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ, যি সৰ্বসৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদক প্ৰভু, কবিৰ হয়, যি কাশীত শিপিৰীৰ ৰূপত আহিছিলে। সেই পৰমাত্মাই বিধান বনাই এৰি দিছে। সেই বিধান অনুসৰি যিয়ে চলিব তেওঁ যেনেকুৱাই ইয়াৰ যি কৰ্তব্য লাভ হয় সেই অনুসাৰে তেওঁ পাই থাকিব। সেই প্ৰকাৰে তেওঁৰ জন্ম মৃত্যু হৈ থাকিব। আৰু এই জন্ম মৃত্যুৰ পৰা বাচিবলৈ যি বিধান বনাইছে, যিয়ে ইয়াক মানিব, যিয়ে এপ্লিকেবল কৰিব, তেওঁৰ জন্ম মৃত্যু শেষ হ'ব। গতিকে জন্ম মৃত্যুৰ পৰা বচাৰ বিধান আমি প্ৰাপ্ত কৰা নাছিলোঁ। পৰমাত্মাই 600 বছৰ আগতে ক'ব বিচাৰিছিলে, কিন্তু আমি অশিক্ষিত হোৱাৰ কাৰণে আমি বঞ্চিত হ'লোঁ। তাৰি পূৰ্তি কৰিবলৈ পৰমাত্মাই এতিয়াৰ সময় দিছিলে, নিৰ্ধাৰিত কৰিছিলে। এতিয়া যি প্ৰসংগ চলি আছে, এতিয়া ইয়াত বহুত ব্যক্তিয়ে শ্ৰদ্ধালৈ আপোনাক ভ্ৰমিত কৰি দিয়ে যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই কয় যে মই লোকবেদৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। গতিকে তেওঁলোকে ভ্ৰমিত কৰে যে ৰামপালে ইনকমপ্লিট জ্ঞান দিয়ে। 17 নম্বৰ শ্লোকলৈকেহে কয়, 18টো কিয় নকয় যে তাততো কৈছেই মই পুৰুষোত্তম হয়। যদি তাক 18 নম্বৰ শ্লোকক আমি ফাইনেল বুলি মানো, তেন্তে 17 নম্বৰটো ভুল। কাৰণ গীতাৰ জ্ঞানদাতাইতো এয়া কৈছে যে পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো আন হয়। আৰু 18 নম্বৰত কি কৈছে যে মই। গীতাৰ জ্ঞানদাতা কোন হয়? এওঁ শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এওঁ বিষ্ণু নহয়। শ্ৰীকৃষ্ণ কোৱা বা বিষ্ণু কোৱা, এই কোৱাজন শ্ৰীকৃষ্ণ অথবা বিষ্ণু নহয়। এওঁৰ ভিতৰত এওঁলোকৰ যি পিতা ক্ষৰ পুৰুষ, তেওঁ প্ৰতিজ্ঞা কৰি থৈছে। 7 নম্বৰ অধ্যায়ৰ 24-25 নম্বৰ শ্লোকত কৈছে, তেওঁ নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে মই যোগমায়াৰ দ্বাৰা লুকাই থাকোঁ। মূৰ্খ মানুহবোৰে মোক শ্ৰীকৃষ্ণ বুলিয়েই মানি থাকিব, মোক ব্যক্তি বুলি ভাবি থাকিব। মই কৃষ্ণ নহয়, মই ব্যক্তিৰ ৰূপত কেতিয়াও নাহোঁ। নিজৰ 34 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকত কৈছে যে মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। এতিয়া এওঁৰ কৰ্ম দিব্য কেনেকৈ হয়? ই কাৰো সন্মুখলৈ নাহে, প্ৰতিজ্ঞা কৰি থৈছে আগতে। আৰু তেওঁ কাৰোবাৰ তাত প্ৰৱেশ কৰি নিজৰ কাম সিদ্ধ কৰি লয়। শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি গীতাৰ জ্ঞান এই ক্ষৰ পুৰুষে দি আছে। আৰু ই কৈছে যে মোৰ অন্তৰ্গত মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে, তেওঁলোকতকৈ মই উত্তম হয়, শ্ৰেষ্ঠ হয়, শক্তিশালী হয়, দৃঢ় হয়, বলৱান হয়। সেইবাবে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। লোকবেদ দন্তকথা যি মুখে মুখে চলি আহিছে, এইকাৰণে মই পুৰুষোত্তম। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে উত্তম পুৰুষ গতিকে অন্য, সেয়াটো কোনো আন হয়। আৰু তেওঁৱেই বাস্তৱত অবিনাশী। 2য় অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 মন্ত্ৰ 2 স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে মোৰ জন্ম মৃত্যু হয়, মই অবিনাশী নহয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকত কৈছে, অবিনাশী বুলি সেইজনক জানা যিজনে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সমগ্ৰ ব্ৰহ্মাণ্ড ব্যপ্ত। সেই অবিনাশীজনক মাৰিবৰ বাবে কোনো সক্ষম নহয়। আৰু নিজৰ বিষয়ে কৈছে যে মোৰ আৰু তোমাৰ জন্ম মৃত্যু হৈ থাকে। কিন্তু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে আশ্ৰয় এয়া সাৰাংশ যে যি ওপৰলৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ ওপৰৰ ফালটো পূৰ্ণ পৰমাত্মা, তেওঁ সকলোৰে ধাৰণ পোষণ কৰোতা, যাৰ পৰা সকলোৰে উৎপত্তি হৈছে, সৰ্ব উৎপাদক প্ৰভু, যি ওপৰত সতলোকত থাকে, তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা, আৰু যি অক্ষৰ পুৰুষ সেয়া গা গছ, আৰু ক্ষৰ পুৰুষেই কাল, যি গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এয়া এক শাখা, শকত ডাল। আগতে 3টা শাখা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি বুজা, আৰু পাতৰূপী সংসাৰ। গতিকে তেওঁ স্বয়ং ক'ব বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে সাৰাংশ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিয়ে ইয়াৰ সকলোবোৰ বিভাগ কৰি দিব। তেনেদৰে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই, মানে ব্ৰহ্মণেই মুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণীত এই তত্ত্বজ্ঞান বিস্তাৰিতভাৱে কোৱা হৈছে। যি যজ্ঞৰ বিষয়ে, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে যি তথ্য দিছে সেয়া বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। গীতাৰ জ্ঞানদাতাই কৈছে মই নাজানো সেই তত্ত্বজ্ঞানক, নহ'লে এটা অধ্যায় আৰু লিখিলে হয় 19 নম্বৰ, যে সেই তত্ত্বজ্ঞান শুনা, মই ইয়াত লিখিছোঁ। তেওঁ তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই জ্ঞানক যি সচিদানন্দ ঘন ব্ৰহ্ম, পৰমক্ষৰ ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে যে আহি সেই অমৃতবাণীত লিপিবদ্ধ কৰিছে, কবিৰ বাণীত। সেয়া তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে গীতাত, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা সিদ্ধ হ'ল গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ত এই কনচেপ্টটো ক্লিয়াৰ কৰি দিছে যে তত্ত্বদৰ্শী সন্ত সেইজনেই হ'ব যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৰি দিব। যেনেকৈ পৰমেশ্বৰ স্বয়ঙে আহে, তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে। ভগৱানটো তেওঁ হয়েই। কবিৰ চাহেবে কয় অক্ষৰ পুৰুষ এডাল গছ, ক্ষৰ পুৰুষ বাকী ডাল, নিৰঞ্জন বাকী ডাল, অৰ্তেন্ন দেৱা শাখা, গতিকে শিপা কোন? সেই শিপাৰ অপশ্যনটো এৰি গ'ল পৰমাত্মাই, কিয়নো তেওঁ এই দাসক পঠিয়াইছে যে শিপায়ে কবি চাহেব আল্লাহু আকবৰ হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ শিপা হয় সমগ্ৰ সংসাৰৰ। গতিকে ইয়াত এইটোও কৈছে যে সেই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিভাগৰ সৈতে যি পৰিচিত বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত। তাৰ পিছত পৰমেশ্বৰৰ 15 অধ্যায়ৰ 4 নম্বৰ শ্লোকত লিখিছে তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, কেৱল তেওঁৰেই ভক্তি কৰা গীতাৰ জ্ঞানদাতা, নিজতকৈ অন্য পুৰুষোত্তম পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰাৰ কথা কৈছে, যাৰ দ্বাৰা আপোনাৰ জন্ম আৰু মৃত্যুৰ ৰোগ কটা যাব। 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়েই মোৰ এই জ্ঞানক আশ্ৰয় কৰি লয়, অৰ্থাৎ তত্ত্বদৰ্শী সন্তক যিয়ে সন্ধান কৰি লয় আৰু তত্ত্বজ্ঞানৰ সৈতে যিয়ে পৰিচিত হৈ যায়, জৰা মৰণ মোক্ষায় য়তন্তি তে, जरा मरण मोक्षाय यतन माम आश्रित यतन्ति ते ये तत्ब्रह्म विदु कर्षणम अध्यात्म अखिल च कर्मम च अखिलम। ইয়াৰ অৰ্থ এইটো গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়েই মোৰ এই জ্ঞানক আধাৰ বুলি মানি তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰি উলিয়াই, তেওঁ সেই ব্যক্তিয়ে কেৱল সেই তৎব্ৰহ্মৰ লগত আৰু সকলো আধ্যাত্মিক জ্ঞানৰ লগত সকলো কৰ্মৰ সৈতে পৰিচিত, যিয়ে বৃদ্ধাৱস্থা আৰু মৰণৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। জৰা মানে বৃদ্ধাৱস্থাৰ দুখ আৰু মৰণ মানে মৃত্যু। এই বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু মূলী জ্ঞানক আশ্ৰয় কৰি লৈছে। তেওঁ তত্ত্বদৰ্শী সন্তক বিচাৰি উলিয়াইছে। তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত, সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু ইয়াৰ সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁলোকে এই সংসাৰৰ কোনো বস্তুৰেই ইচ্ছা নাৰাখে। তেওঁলোকে কেৱল জৰা মানে বৃদ্ধাৱস্থা, তাৰে দুখৰ পৰা আৰু মৰণ মানে মৃত্যুৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে।
তেতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে, কিম তৎব্ৰহ্ম কিম অধ্যাত্ম কিম কৰ্ম পুৰুষোত্তম। এতিয়া গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণকেইটো পুৰুষোত্তম বুলি মনা হৈছিলে, এয়া যে বিষ্ণু, আৰু তেওঁ কৈছে পুৰুষোত্তম কোনো আন, এয়াতো অৰ্জুনৰহে ভাৱ, কিম পুৰুষোত্তম। এতিয়া ইয়াত অৰ্জুনে সুধিছে যে সেই তৎব্ৰহ্ম কি হয়, তেওঁ কোন হয়, যাক জনাৰ পিছত প্ৰাণীয়ে জৰা আৰু মৰণৰ পৰাহে বাচি যোৱাৰ চেষ্টা কৰে। সাধকে আৰু কোনো এই লোকৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে। ইয়াৰ ভাৱ এইটো, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য। সেইবাবে অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে মোৰ ভক্তি কৰা, যুদ্ধও কৰা, আৰু মোৰ ওপৰত আস্থাও ৰাখা, ভক্তি ৰাখা, মোকেই প্ৰাপ্ত কৰিবা। নিজৰ মন্ত্ৰৰ কথা কৈছে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুস্মৰণ ये प्रयाति तजन्देहम सयाति परमाम गतिम। मुझ ब्रह्म का केवल एक ओम अक्षर है, नथिंग एल्स। ইয়াৰ অতিৰিক্ত একো নাই। উচ্চাৰণ কৰি স্মৰণ কৰি কৰি এই প্ৰজাতি তদম দেহম যিয়ে শৰীৰ এৰি যায়, স ইয়াতি পৰমাম গতিম, তেওঁ ওমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা কি প্ৰাপ্ত হয়? ব্ৰহ্মলোক প্ৰাপ্ত হয়, কাৰণ এয়া ব্ৰহ্মৰ মন্ত্ৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো লোক পুনৰাবৃত্তিত আছে। তালৈ যোৱাৰ পিছতো মানুহ উভতি জন্ম মৃত্যুলৈ আহে। এয়া সেই স্থান নহয় যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও উভতি নাহে। অধ্যায় 15 চতুৰ্থ শ্লোকত যি কৈছে, গতিকে এই ব্ৰহ্মৰ সাধনা কৰিলেও ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, তেওঁলোকৰ জন্ম মৃত্যু হয়। সেইবাবে 18 নম্বৰ অধ্যায়ৰ শ্লোক 62 কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰেই কৃপাৰে। আৰু তাৰ মন্ত্ৰও কৈ দিছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত, कि ओम तत् सत इति निर्देश ब्रह्मण तिर्विध समर्थ। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ, অৰ্থাৎ সেই লোকৰ প্ৰাপ্তিৰ যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। সেই মন্ত্ৰটো হ'ল ওম তৎ সৎ। নিজেই গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈয়ে দিছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে। এয়াতো ইনকমপ্লিট সাধনা হয়, ব্ৰহ্মলৈকে সাধনা, জন্মবৃত্তিটো হৈয়ে থাকিব। সেই স্বাস্থ্যস্থান প্ৰাপ্ত নহয়, সেই সুখ প্ৰাপ্ত নহ'ব। এতিয়া কৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰিলে শাশ্বত স্থান মানে যাৰ কেতিয়াও অন্ত নহয়, অবিনাশী লোক। আমি তাক সত্য লোক বুলি কওঁ, অমৰ লোক বুলি কওঁ। সত্যলোকৰ প্ৰাপ্তি হয়, গতিকে তাৰ মন্ত্ৰ হ'ল ওম তৎ সৎ। ওম তৎ, ওমটো ক্ষৰ পুৰুষৰ, এই ব্ৰহ্মৰ, আৰু এই যি তৎ সেয়া অক্ষৰ পুৰুষৰ সাধনাৰ মন্ত্ৰ। আৰু সৎ, তৎ এয়া সাংকেতিক, তৎ নহয়, এয়া অন্য মন্ত্ৰ, এয়া কোড ৱৰ্ড, সাংকেতিক শব্দ। আৰু সৎ এয়া পৰমক্ষৰ ব্ৰহ্মৰ সাধনাৰ মন্ত্ৰ, সেয়া কোড ৱৰ্ড। ওম তৎসৎ এই শব্দ নহয়, এয়া মন্ত্ৰ নহয়, এয়া অন্য মন্ত্ৰহে, যি সমগ্ৰ বিশ্বত কেৱল দাসৰ লগত আছে আৰু কাৰো ওচৰতেই নাই। যদি এই দাসৰ পৰা সেই মন্ত্ৰপ্ৰাপ্ত কৰি কোনোবাই স্বয়ঙেই ভুৱা সন্ত হৈ আছে, প্ৰদান কৰে, তেওঁ নিজৰ জীৱন নাশ কৰি আছে। আৰু যাক তেওঁলোকে নাম দি আছে অধিকাৰী নহয়, যেনেকৈ অনা অধিকাৰীৰ পৰা বনোৱা লাইচেন্সে অথবা পাছপোৰ্ট সময়ত ঠগিব আৰু দণ্ডিত হ'ব লাগিব। গতিকে সেই ব্যক্তিক এনেকৈ বুজি ল'বা, যদি কোনোবাই এনেকুৱা জাল দুষ্ট ব্যক্তিয়ে এনেকুৱা জাগ্ৰত সময়তো প্ৰযত্ন কৰি আছে, গতিকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবা যাতে তেওঁ নিজৰ জীৱন নাশ নকৰে। ভগৱানৰ দ্ৰোহী তুমি, আৰু এই জীৱন নাশ নকৰিবা, কালৰ দূতৰ দৰে কাম নকৰিবা। যদি তেওঁ নামানে তেন্তে অন্য ভাই ভনীসকলক নিশ্চয় ক'বলৈ চেষ্টা কৰিবা, কাজিয়া নকৰিবা, কাৰণ এই মাৰ্গ কাজিয়াৰ নহয়। আমাৰ কৰ্তব্য হ'ল বুজোৱাৰ, কোৱাৰ। যদি নামানিও কোৱাত পৰে তেন্তে জানি বুজি পৰমাত্মাই কৈছে कि जान बुझ साची तजे करे झूठते ने
ताकि संगत है प्रभु स्वपन में बिना दे। और फिर परमात्मा कहते हैं कर दीपक कुआ पड़े फिर काहे की कुशलात। যদি হাতত পোহৰ টৰ্চ লৈ যদি কুৱাতেই পৰিব ওলাই তেন্তে আৰু সেই ব্যক্তিৰ চেতনা ক'ত? সি মদ পান কৰি থৈছে চাগে। সি মূৰ্খ, সি নিজৰ কৰ্মৰ ফল নিজেই পাব। আপোনালোক নিৰ্দোষী হৈ যাব। এবাৰ প্ৰাৰ্থনা নিশ্চয় কৰিব যে এই ব্যক্তি যাক আপুনি গুৰু বনাই বহি আছে এই গুৰু সঠিক নহয়, তেওঁ অধিকাৰী নহয়। যদি এই ধৰণে কোনোবা স্বয়ম্ভু সন্ত হয় তেন্তে তেওঁ অনাধিকাৰী, তেওঁ ডুপ্লিকেট ভুৱা লাইচেঞ্চ আৰু পাছপৰ্ট বনাই আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক অসম ৰাজ্যৰ যোৰহাট জিলা তিতাবৰৰ এনে এজন ব্যক্তি ৰাজেন হৰিজনৰ বিষয়ে ক'বলৈ গৈছোঁ, যিজনে জীৱনত কোনোদিনেই আধ্যাত্মিকতাক বিশেষভাৱে গুৰুত্ব দিয়া নাছিল। কিন্তু ভাতৃৰ দুৱাৰোগ্য ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিছিল। তেওঁ প্ৰকৃততে যি উদ্দেশ্যলৈ শৰণ লৈছিল সেই উদ্দেশ্য সফল হ'লনে? এজন সন্তই দুৰাৰোগ্য ৰোগ উপশম কৰিব পাৰেনে? সন্ত ৰামপাল মহাৰাজৰ বিষয়ে তেওঁ কেনেকৈ জানিলে? কেনেদৰে তেওঁ জীৱনলৈ পৰিৱৰ্তন আহিল? হস্পিটেলৰ বিচনাত পৰি থাকোঁতে কিদৰে পূৰ্ণ পৰমাত্মাৰ দৰ্শন হ'ল? কিদৰে তেওঁ মৃত্যুমুখৰ পৰা ঘূৰি আহিল? এই সকলোবোৰ কথা শুনক তেখেতৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? মোৰ নাম ৰাজেন হৰিজন। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই অসম যোৰহাট ডিষ্ট্ৰিক্ট তিতাবৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই তত্ত্বদৰ্শী সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা প্ৰথম নাম দীক্ষা পাইছিলোঁ মে' মাহৰ 24 তাৰিখে 2020 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সঁচা কথা ক'বলৈ গ'লে মই আগতে আধ্যাত্মিক দিশৰ প্ৰতি মোৰ একো ধাউতি নাছিলে, ৰুচি নাছিলে। যেতিয়া কিবা বিপদত পৰোঁ ভগৱানক স্মৰণ কৰিবলৈ হ'লে কৃষ্ণ প্ৰভু নাৰায়ণ হৰি সেই বুলি কৈ পিনে মোৰ সীমান্ততে ক্ষান্ত হওঁ। বিশেষ মই ভক্তি কৰা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত অহাৰ এটা বহুত ডাঙৰ কথা আছে। মোৰ ঘৰত মোৰ বৰ ডেকাৰ বহুত ডাঙৰ বেমাৰ এটা হৈছিলে, আপোনাৰ কিডনী আপোনাৰ ডায়েলিচিছ পেচেণ্ট আছিলে। তেখেতৰ ধৰক এই গুৰুজীৰ মহাৰাজৰ মই আগতে কেইবাবাৰো মংগল প্ৰবচন শুনিছোঁ, ছ'চিয়েল মিডিয়াত পাইছিলোঁ। পাওঁতে তেখেতৰ বিষয়ে যেতিয়া মই স্ক্ৰীণত যিটো নাম্বাৰ আহি থাকে নাম্বাৰত ফোন লগালোঁ। ফোন লগোৱাৰ লগে লগে সেই নাম্বাৰটো হাৰিয়ানাত গৈ লাগিলে। হাৰিয়ানাত তাৰমানে হিন্দীত কথা পাতিলে। তাৰপৰা মোক সুধিলে আপুনি ক'ৰ পৰা কৈছে, কি কথা। মই ডিটেইলছ ক'লোঁ, যোৰহাট তিতাবৰ এনেকৈ অসমৰ পৰা কৈছোঁ। তাৰপৰা মোক আকৌ যোৰহাট ডিষ্ট্ৰিক্টৰ নামদাম চেণ্টাৰৰ নাম্বাৰ দিলে। সেই নাম্বাৰত মই ফোন কৰি ডিটেইলছ কথা প্ৰথমতে হিন্দীতে পাতি আছিলোঁ। তাৰপৰা তেখেতে কৈছে আপুনি যদি যোৰহাট তিতাবৰ হয় তেতিয়াহ'লে হয় নেকি আমাৰ যোৰহাটৰ বুলি। তেতিয়া মই অসমীয়াত কথা পাতিলোঁ। মই ক'লোঁ মোৰ দাদাৰ বৰ ডেকাৰ এনেকুৱা বেমাৰ হৈ আছে, গতিকে গুৰুজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে আমি এই সমস্যাৰ পৰা উপশম পামনে? তেখেতে একে উশাই কৈছিলে যে নিশ্চয় পাব, আপুনি আহিব, আপোনাৰ বৰডেকাক লৈ আহিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মোৰ দাদাক মই এইখিনি কথা কোৱাৰ পাছত দাদাই কথাখিনি সহজভাৱে ল'ব নোৱাৰিলে। কিন্তু মোৰ মনত কি হ'ল নাজানো, মই যিদিনাখনে গুৰু মহাৰাজৰ পৰা সেই মংগল প্ৰবচনটো শুনিছিলোঁ আৰু সেইদিনাখনেই মোৰ বিশ্বাস হ'ল যে হয় এখেতে হয় এই গোটেই বিশ্বৰ তত্ত্বদৰ্শী চন, যি আমাক এই নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত এটা তত্ত্বদৰ্শী সন্ত হৈ পিনে আমাৰ ভাৰতবৰ্ষৰ হাৰিয়ানাত তেখেত অৱতৰণ হৈ আছে। ছাৰ, আমাৰ ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে আপুনি তত্ত্বদৰ্শী সন্ত হিচাপে বা প্ৰকৃত গুৰু হিচাপে আপুনি মানি লৈছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ আপুনি প্ৰমাণ দিব যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সদগুৰু বা তেখেতৰ জ্ঞানে বৰ্তমান সময়ত সঠিক হয় বুলি? চাওক, এটা কথা, আমি বিভিন্ন চেনেলত বিভিন্ন গুৰু মহাৰাজ আমি টিভিত টিভি খোলাৰ লগে লগে আমি এজনৰ পাছত এজন দেখা পায়ে থাকোঁ। গতিকে বাস্তৱতে সন্ত ৰামপালজী মহাৰাজে যিখিনি জ্ঞান দিছে এইখিনি 100% শাস্ত্ৰ অনুকূল জ্ঞান দিছে। কিয়নো তেখেতে যিখিনি জ্ঞানৰ কথা কয় গোটেইখিনি আমাৰ যিখিনি ধৰ্মীয় গ্ৰন্থ আছে সেই ধৰ্মীয় গ্ৰন্থৰ আধাৰত গোটেইখিনি প্ৰজেক্টৰ মাধ্যমত প্ৰত্যেকটো পৃষ্ঠাত কি লিখা আছে কি নাই আমাক ডিটেইলছ কৈ দিছে। আৰু নট অনলি বোলে অকল হিন্দু ধৰ্মৰ বিষয়ে তেখেতে বোলে জ্ঞান দিছে বা প্ৰবচন দিছে সেইটো কথাও নহয়।
তেখেতে মানে কি মানে আপোনাৰ বাইবেলত তাৰমানে সৃষ্টিৰ উৎপত্তিৰ কথা যি জেনেচিছত লিখা আছে সেইখিনি কথাও দেখুৱাই দিছে। কোৰাণ শ্বৰীফত লিখা আছে যিটো চুৰত ফুৰকানী 25 আয়াত 52 পৰা 59 পৃষ্ঠালৈকে যিমানখিনি লিখা আছে যে সেই মানে যিজন সুপ্ৰিম গড যিজনক আমি সোল ক্ৰিয়েটাৰ বুলি কওঁ, পৰমাত্মা বুলি কওঁ, বাস্তৱত পৰমাত্মা কোন, সবকা মালিক এক বুলি কয়, সেই একজন মালিক কোন আমিতো আজিলৈকে শুনা নাছিলোঁ কোন। কাৰণ মুছলিমসকলেও আল্লাহ আল্লাহ বুলি কৈ থাকে, খ্ৰীষ্টানসকলে গড বুলি কৈ থাকে, আৰু আমাৰ হিন্দুতো ক'বই নালাগে 12 মাহত 13টা পূজা আৰু মানে এমাহতে মানে ধৰক 100টাৰ ওপৰত মানে ভগৱান আৱিৰ্ভাৱ হৈ থাকে। হিন্দু মানুহৰ বেলেগ, হিন্দু মানুহৰ ভিতৰতে আপোনাৰ অসমীয়া সমাজৰ মানুহ মানে ভগৱান ইষ্টদেৱ গুৰু বেলেগ, বিহাৰীসকলৰ বেলেগ, পঞ্জাৱীসকলৰ বেলেগ, বেংগলীসকলৰ চবৰে বেলেগ বেলেগ। সন্ত ৰামপালজী মহাৰাজে একদম 100% প্ৰমাণ কৰি দিছে যে হিন্দু, খ্ৰীষ্টান, মুছলিম তাৰমানে যিকোনো ধৰ্মীয় গ্ৰন্থত একেজন যে কবিৰ পৰমাত্মাৰ বিষয়ে লিখা আছে, কবিৰ পৰমাত্মাহে মানে সুপ্ৰিম গড হয়, সেইটো 100% তেওঁ প্ৰমাণ কৰিছে। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি বিধি সাধনা, তেওঁলোকৰ মতেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজৰামৰ বুলি তেওঁলোকে ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কবিৰদেৱক পৰমাত্মা বুলি স্বীকৃতি দিছে। এইটো ছাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? আচলতে ইয়াৰ কি প্ৰমাণ আছে আমাৰ সদগ্ৰন্থত ইয়াৰ? চাওক, এটা কথা, আমি এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনক তাৰমানে আমি ভগৱান বুলি মানো। তিনিজনৰ 3টা গুণ সম্পন্ন আছে, ৰজগুণ, শতগুণ, তমগুণ। ৰজগুণক দায়িত্ব দিয়া হৈছে যে তুমি সৃষ্টি কৰিবা, শতগুণক দিয়া হৈছে তুমি পালন কৰিবা, আৰু তমগুণক দিয়া আছে, শিৱক দিয়া আছে তুমি সংহাৰ কৰিবা। আৰু সৃষ্টিকৰ্তাজনকতো আমাৰ হিন্দু সমাজত কোনো ভগৱান বুলি স্বীকৃতিয়ে নিদিয়ে ব্ৰহ্মাক। আকৌ যদি ব্ৰহ্মাই সৃষ্টি নকৰে, বিষ্ণুৱে কাৰ পালন কৰিব? বিষ্ণুৱে যদি পালন কৰে তেতিয়া শিৱই সংহাৰ কৰিব। যিজন আমি এচাম মানুহেতো শিৱকে ভগৱান বুলি মানি আছে। যদি ভগৱানে শিৱ ভগৱান যদি সংহাৰে কৰে, সংহাৰৰ অৰ্থটো কি? নাশ কৰা, বিনাশ কৰা, ডিষ্ট্ৰয় কৰা, শেষ কৰি দিয়া। গতিকে শেষ কৰি দিয়ে যেন কিটো ফালৰ পৰা মানে আপোনাৰ তেখেতক আমি ভগৱান বুলি মানিব পাৰোঁ? আৰু ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনক 3টা গুণটো ডেফিনেটলি কোনোবা এজনে দিব লাগিব তেওঁলোকক সেই অধিকাৰবোৰ, যে আপুনি ৰজগুণ, শতগুণ, তমগুণ। তো 100% এটা কথা স্পষ্ট হয় যে ব্ৰহ্মা বিষ্ণু মহেশ এই 3জন সুপ্ৰিম গড নহয়। তেওঁলোকে এটা ক্ষেত্ৰ, এটা বৰ্গৰ তেওঁলোকে ভগৱান হ'ব পাৰে। যিদৰে এখন ডিষ্ট্ৰিক্টৰ এজন মানে DC থাকে, DC হ'ল প্ৰশাসনিক বিষয়াৰ মানে ভগৱান, পুলিচ প্ৰশাসন বিষয়াৰ যেনেকৈ যিদৰে ধৰক SP বুলি ক'ব পাৰি, বাটালিয়ন বিভাগৰ যেনেকৈ কামাণ্ডেণ্ট হয়, কামাণ্ডেণ্ট, SP আৰু আপোনাৰ DC, 3জনৰ ৰেংক কিন্তু সমপৰ্যায়, কিন্তু 3জনৰ ক্ষেত্ৰত 3জনৰ মানে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ। ঠিক সেইদৰে ব্ৰহ্মা বিষ্ণু মহেশো এটা ক্ষেত্ৰৰ, তেওঁলোকৰ 3টা ৰাজধানী, তেওঁলোকৰ 3টা মানে ৰাজধানী বুলিয়ে ক'ব লাগিব। তেওঁলোকে ব্ৰহ্মা লোকত ব্ৰহ্মা থাকে, বিষ্ণু লোকত বিষ্ণু থাকে, শিৱ লোকত শিৱ থাকে। আৰু তেখেতলোকৰ যিটো ৰেঞ্জ, তেখেতলোকৰ যিটো পাৱাৰ, সেই পাৱাৰটো মাত্ৰ স্বৰ্গলোক, মৰ্ত্যলোক আৰু পাতাল লোকতহে, 3টা লোকতহে তেওঁলোকৰ মানে যিখিনি আপোনাৰ তেওঁলোকৰ ৰেডিয়েশ্যনটো, যেনেকৈ আমাৰ মোবাইল টাৱাৰ ৰেডিয়েশ্যন পায়, তেওঁলোকৰ তাৰমানে যি আপোনাৰ হেৰি আছে, পাৱাৰবোৰ আছে, সেই পাৱাৰবোৰ মাত্ৰ 3 ঠাইতে তেওঁলোকে অধিপত্য, তাৰ বাদে তেওঁলোকে বিশেষ একো হেৰি কৰিব নোৱাৰে। ছাৰ, আমি যেতিয়া আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ আমি প্ৰত্যক্ষ কৰোঁ TV স্ক্ৰীণত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ? খুব ভাল প্ৰশ্ন সুধিলে আপুনি। সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া আপোনাৰ এই ইণ্টাৰভিউবোৰ চাইছিলোঁ, তেতিয়া মোৰ মনত তাৰমানে প্ৰশ্ন কিছুমান আহিছিলে যে বাস্তৱতে এই ইণ্টাৰভিউটো সঁচা হয় জানো? ইয়াৰ অন্তৰালত কিবা খেল থাকিব পাৰেনে? টকা পইচাৰ কথা থাকিব পাৰেনে? টকা পইচা দি পিনে মানুহক মানে গুৰুজনাৰ বিষয়ে মানে পাব্লিচিটিৰ কাৰণে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিকাই দিয়ে নেকি? সঁচা কথা কৈছোঁ, একেবাৰে অন্তৰৰ পৰা কৈছোঁ, মোৰ মনত মানে এই দাখৰ মানে এনেকুৱা ভাৱ আহিছিলে। কিন্তু এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে, যিকেইজনে কৈছিলে। কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ। চাওক ছাৰ, মই আপোনাক কথা এটা কওঁ। মই যেতিয়া 2020 চনত মে' মাহৰ 24 তাৰিখে যেতিয়া নাম দীক্ষা ল'লোঁ, মই 2020 চনটোক যিমান পাৰোঁ, যিমান বুজি পাইছোঁ, যিটো মানে মোৰ মগজে ঢুকি পাইছিলে, মই 100% মানে ভক্তি কৰি আছিলোঁ। কিন্তু মোৰ মনত এটা প্ৰশ্ন আহি গৈছিলে যে মই ইমান ভক্তি কৰাৰ পাছত কিয় মই একো লাভ পোৱা নাই। সেই বুলি ভাবোঁতে মানে 2020 চনটোত টানি টুনি পাৰ কৰিলোঁ। 21 চন আহি যাওঁতে মাঘ বিহুৰ সময়ত মই ভুল এটা কৰি মানে নাম খণ্ডিত কৰিলোঁ। আৰু সেই তাৰ পৰা 2 বছৰ
21, 22 2 বছৰ মই গুৰু মহাৰাজৰ পৰা আঁতৰি থাকিলোঁ। তাৰ পৰা আকৌ মোৰ মানে বুকুৰ বিষ হ'ল। বুকুৰ বিষ হওঁতে মই গেছ হয় বুলি ভাবোঁতে মই গেছৰ টেবলেট খাইছিলোঁ, বহুত বেছি গেছৰ টেবলেট খাইছিলোঁ। পাছত এদিন মানে 31 জানুৱাৰী 2023 চনত মোৰ সাংঘাতিক ধৰণৰ বুকু বিষ হ'ল। আচলতে মানে মোৰ হাৰ্ট এটেক হৈছিলে। মই গম পোৱা নাছিলোঁ। পাছদিনাখন মোৰ পৰিবাৰে মোক লৈ গৈছিলে হস্পিটেলত। তাত ECG কৰালে। ECG কৰাওঁতে মানে আকৌ যোৰহাটলৈ লিখি দিলে, তাত হেৰি কৰাবলৈ দিলে। যোৰহাটৰ পৰা আকৌ গুৱাহাটীলৈ লিখি দিলে, মানে এনজিঅ'গ্ৰাফি কৰিবলৈ দিলে। তাত গম পাইছে যে মোৰ মানে 4টা মানে ব্লকেজ আছে, 100%কৈ 2টা, 90% এটা, 80% এটা। এই ছাইডটো মোৰ 100% মানে বিকল। ডক্টৰে মানে মোৰ পত্নীক কৈছে যে আপোনাৰ মানুহজন কি কাৰণত জীয়াই আছে নাজানো, এনেকুৱা পেচেণ্ট কেতিয়াও জীয়াই নাথাকে বোলে। মোৰ মাইকী মানুহ কান্দি কান্দি অৱস্থা, মাইকী মানুহ মোৰ মিছেছৰ কথা কৈছোঁ। গতিকে মানে আকৌ সেই তাৰ পৰা মোক নেম কেয়াৰৰ পৰা আপোনাৰ যোৰহাট হেল্থ চিটি হস্পিটেললৈ মোক এডমিট কৰিলে। তাত মোৰ মানে বাইপাছ চাৰ্জাৰী হ'ল জানুৱাৰী 18 তাৰিখে। সেই তেতিয়ালৈকে মোৰ একো অনুভৱ কৰা নাই। মই গুৰুজীৰ নাম পাহৰি গ'লোঁ। কোন সন্ত ৰামপালজী মহাৰাজ, কোন কি কথা একো নাজানো, চব পাহৰি গ'লোঁ। কালি মোক ইমানে ভ্ৰমিত কৰি ৰাখিলে, একবাৰো ঘূণাক্ষৰো মোৰ মনত নপৰিলে যে মই কোনোবা মোৰ গুৰু আছিলে, যে মই দীক্ষা লৈ থৈছোঁ। কি মন্ত্ৰ, প্ৰথম মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ, মংগলাচৰণ একো মনত নাই। তাৰপৰা যেতিয়া মোক অপাৰেশ্যন ৰুমত সোমাই দিয়াৰ লগে লগে মোক এনাস্থেচিয়া যেতিয়া দিছে, তেতিয়া মানে মই ক'ব নোৱাৰা হৈ গ'লোঁ। একদম চব মনত আছে। ঠিক এই ইলেক্ট্ৰিক এতিয়া মোৰ বুকুটো যেতিয়া ফালিছে, ফলাৰ লাগিলে চিক চাককৈ মাতিলে, মোৰ একদম ঘপককৈ চকুটো মেল খাই গ'ল। মেল খোৱাৰ লগে লগে তেওঁলোকে কৈছে আকৌ দিয়া এনাস্থেচিয়া। মই তেতিয়া গম পাইছোঁ যে মোৰ কিবা এটা হেৰি কৰি আছে বুলি। তাৰপৰা আকৌ মই ক'ব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত যেতিয়া মোৰ অপাৰেশ্যন হৈ গ'ল, অপাৰেশ্যন হৈ যোৱাৰ পাছত তাৰমানে মোৰ এতিয়া মানে এনেকুৱা হৈছে যে আমাৰ যে 5টা ইন্দ্ৰিয় থাকে, ইন্দ্ৰিয়বোৰ ক্ৰমান্বয়ে এটা এটা বিকল্প হৈ যায়। চকুৰে নেদেখা হয়, কাণেৰে নুশুনা হয়, ছালত একো অনুভৱ নহয়, মুখেৰে মাতিব নোৱাৰা হয়। সেনেকুৱাখিনি মোৰ ভাবিছে। খালি কাণৰ পৰা মই ভাবিছোঁ মোৰ এটা ইন্দ্ৰিয় অকল কাম কৰি আছে, তাৰমানে মই শুনা পাই আছোঁ। তাৰপাছত তাৰমানে এনেকুৱা হ'ল যে মই বাস্তৱতে বিশ্বাস কৰে নকৰে নাজানো, যিসকল ভকত আছে সেই ভকতসকলেতো 100%এই বিশ্বাস কৰিব, জগতৰ মানুহ কিন্তু বিশ্বাস নকৰে। কাৰণ জগতে এইখিনিৰ লগত মুখামুখি হোৱা নাই। মই সেই সময়ত বাস্তৱতে মোৰ মৃত্যু হৈছিলে, মানে মোক আগজাননী দিছে যে মোৰ মৃত্যু হৈছে বুলি। আৰু মই ক্ৰমান্বয়ে মানে লাহে লাহে গোটেইখিনি মানে মোৰ ইন্দ্ৰিয়বোৰ বিকল হ'বলৈ ধৰিছে। মই গম পাইছোঁ যে মই এতিয়া যাম। খালি সেই মুহূৰ্তত মোৰ এই পৃথিৱীৰ এক টোপাল পানী খাবলৈ খুব ইচ্ছা কৰিছিলে। এতিয়া যিটো বিছলেৰী কোম্পানীৰ মই প্ৰমো কৰা নাই, কিন্তু বিছলেৰী বটলৰ আধা লিটাৰ বটলটো মোৰ মানে চকুৰ আগত ভাঙি আহিছে যে মই পৃথিৱীৰ এক টোপাল যদি পানী পোৱা হ'লে মোৰ অন্তকণ্ঠ শুকাই গৈছিলে মানে। তাৰপৰা কি হ'ল নাজানো। তাৰপাছত ক্ৰমান্বয়ে মানে চকু মুদি থাকোঁতেই মই মানে হেৰি হ'ল, মোৰ এই মংগলাচৰণটো মনত পৰিলে। আমাৰ গুৰুজীয়ে যি আমাক মংগলাচৰণ দিয়ে, মংগলাচৰণটো মনত পৰিলে। A to Z মংগলাচৰণটো গালোঁ। তাৰপৰা প্ৰথম মন্ত্ৰটো মনত পৰিলে, তাৰপৰা দ্বিতীয় মন্ত্ৰটো মনত পৰিলে। আচলতে এই কথাখিনি যে সঁচা, সেই কথাখিনি প্ৰমাণ দিবৰ কাৰণে পৰমাত্মা মানে মোৰ গুৰুজনৰ কথা কৈছে, সন্ত ৰামপালজী মহাৰাজ। তেখেতে আচলতে মোক অনুভৱ কৰালে যে বাস্তৱতে মোৰ জীৱনটো শেষ হৈছিলে, মোক আকৌ দুনাই জীৱন গুৰুজনাই মোক দিছে। তাৰপৰা যেতিয়া মানে মই প্ৰথম মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ, সতনাম স্মৰণ কৰিব ধৰিলোঁ, তাৰপাছত মই ক্ৰমান্বয়ে হুঁচলৈ আহিলোঁ। হুঁচলৈ মানে মোৰ একচুৱেলি আপোনাৰ ভেণ্টিলেশ্যনত আছিলোঁ মই তেতিয়া। আপুনি বিভিন্ন বেলেগজনক সুধিব পাৰে, ভেণ্টিলেশ্যন থকা অৱস্থাত কোনো কথা মানুহৰ মনত নাথাকে, তেওঁ প্ৰায় মানে মৃতপ্ৰায় নিচিনাই হৈ থাকে। কিন্তু মোৰ সেই সময়ত তাৰমানে মনত মানে গোটেইখিনি কথা মনত পৰি আছিলে, গুৰুজীৰ কথা গোটেইখিনি বাণীখিনি। তাৰ পৰা মই মানে এটাই মাত্ৰ বাক্য ক'লোঁ, হে পৰমাত্মা, মইতো লাচাৰ, মই এতিয়া একো কৰিব নোৱাৰোঁ। আপুনি যদি পৰমাত্মা হয়, আপুনি যদি স্বয়ং পৰমাত্মা, মোক মানে আপুনি উদ্ধাৰ কৰক, আপুনি বিশ্বাস কৰক। মই জগত আৰু ভকত সকলোৰে আগতে প্ৰাৰ্থনা কৰি কৈছোঁ, যি কৈছোঁ 100% সঁচা কথা কৈ আছোঁ। সেই মুহূৰ্তত পৰমাত্মা মানে মই চকু মুদি আছোঁ যদি পৰমাত্মাক মোক দৰ্শন হোৱা নিচিনা হ'ল। তো লগালগ মানে মোৰ চকুটো এনেকুৱা মেল খাই গ'ল। ওপৰত বগা লাইট যে থাকে আপোনাৰ, সেই লাইটটো দেখা পালোঁ। লাহে লাহে চকুকেইটা এনেকৈ মেলি চালোঁ। মেলি চাই পিনে দেখিছোঁ যে মই জীৱিত হ'লোঁ। সেই তেতিয়াহে মোৰ অকণমান মানে হুঁচটো আহিছে আৰু। ছাৰ, তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি যি ধৰণে এতিয়া মত ব্যক্ত কৰিছে আমাৰ দৰ্শকৰ সন্মুখত, ভাবিব লগা কথা, আচৰিত কথা আচলতে। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপুনি মৃত্যুৰ কাষৰ পৰা আপুনি বাচি আহিবলৈ সক্ষম হৈছে? খুব ভাল প্ৰশ্ন। চাওক, এটা কথা, আমি বাস্তৱতে যিখিনি আমি
আমাৰ আধ্যাত্মিক জ্ঞান আছে, আমাৰ সকলো মানে জগতৰ কথা কৈছোঁ, কাৰণ আমি লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি সেইখিনি মানি আছোঁ। আমি বাস্তৱতে গীতাত কি লিখা আছে, পুৰাণত কি লিখা আছে, 4খন বেদত কি লিখা আছে, আমি কিন্তু পঢ়ি চোৱা নাই। সেই বেদত স্পষ্টকৈ লিখা আছে যে কবীৰদেৱ পৰমাত্মাই মানুহৰ যিকোনো পাপ কৰ্ম তেওঁক নাশ কৰিব পাৰে। তেওঁক মানে যদি তেখেতৰ শৰণলৈ আহি তেওঁলোকে যদি মানে নাম দীক্ষা লয় তত্ত্বদৰ্শী সন্তৰ ওচৰত, তেতিয়া মানে তেখেতৰ মানে কি আয়ুসো বঢ়াই দিব পাৰে। গতিকে আমি এতিয়া মানে ধৰক পৰমাত্মাৰ চৰণত অহাৰ পাছত তেখেতৰ পৰা নাম দীক্ষা, গুৰুজনৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি সেই স্মৰণ কৰা যিখিনি ভক্তি আছে, যিখিনি মূল মন্ত্ৰ আছে, সেই মন্ত্ৰকেইটা ইমানেই পাৱাৰফুল। কাৰণ গীতাত স্পষ্টকৈ লিখা আছে ওম তৎসৎ। ওম তৎসৎ 3টা মন্ত্ৰৰে আমি মুক্তি পাব পাৰোঁ। আৰু যিজনে মুক্তি দিব পাৰে সেইজন পৃথিৱীৰ একমাত্ৰ এই গোটেই 21 ব্ৰহ্মাণ্ডত এজনেই আছে, তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ। তেখেত পূৰণ ব্ৰহ্মৰ অৱতাৰ হয় আৰু তেখেতৰ মানে মন্ত্ৰত ইমানেই শক্তি আছে, সেই শক্তিৰ বলত মানে মৃত্যুৰ মুখৰ পৰাও আকৌ ঘূৰি আহিব পাৰে। এইটো মোৰ ক্ষেত্ৰত মানে মই প্ৰমাণ পাইছোঁ। বাকী ৰাইজে বিশ্বাস কৰে নকৰে সেইটো ৰাইজৰ কথা। ছাৰ, বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে মানৱ সমাজত যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰাৰ প্ৰয়োজন কি, আধুনিকতাৰ এই যুগত এনেধৰণৰ মানে কিছু কথা জনসমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে বহুতে কয়। এই ক্ষেত্ৰত ছাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে ভক্তি মাৰ্গত গুৰু ধাৰণ কৰাৰ কিবা প্ৰয়োজন আছেনে? চাওক, এটা কথা, যিদৰে মই কথা এটা কওঁ বাৰু, যিদৰে এগৰাকী মহিলা এজন পুৰুষ দুয়োজনৰ মিলনতে এটা সন্তানৰ সৃষ্টি হয়। কাৰণ আমি এজন সন্তান যদি সন্তানৰ মাতৃ পিতৃ হ'বলৈ দুয়োজনৰ মিলন হ'ব লাগিব। সেই মিলনৰ অবিহনে আমি কিন্তু সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰোঁ। ঠিক সেইদৰে আমি যদি পৰমাত্মাক পাবলৈ হয়, পৰমাত্মাক পাবলৈ হ'লে আমি এজন গুৰু ধাৰণ কৰিবই লাগিব, একদম 100% সঁচা। কাৰণ সেই গুৰুজনাই আমাক এই যেতিয়ালৈকে আমি জীৱিত আছোঁ, এই জীৱিত থকা অৱস্থালৈকে তেখেতেই আমাক উদ্ধাৰ কৰিব। আৰু মৃত্যুৰ পাছত সেই যমদূতৰ লগতো মানে তেওঁ মানে আমাৰ যিখিনি ভক্তিৰ মানে আপোনাৰ যিখিনি আমাৰ সঞ্চয় হয়, সেই ভক্তিৰ মানে তাত যিখিনি উকিলৰ কাম কৰে আমাৰ গুৰুজনাই, মানে মৃত্যুৰ পাছত আচল কামটো হয়। কিন্তু আমি বাস্তৱতে নাজানো। বহুতে এনেকুৱা কমেণ্ট কৰি দিয়ে যে মৃত্যুৰ পাছতনো কোনে দেখিছে, মৃত্যু হ'লে শান্তি হয়। কিন্তু বাস্তৱতে মৃত্যুৰ পাছতে আচল খেলটো আৰম্ভ হয়। এই কথাখিনি এজন তত্ত্বদৰ্শী সন্তহে ক'ব পাৰে। আজি গুৰুজীৰ দয়াত আমি সেইখিনি অনুভৱ কৰিছোঁ আৰু বুজিছোঁ, আৰু সেইখিনি গম পাই এতিয়া আমি গম পাইছোঁ যে বাস্তৱতে আমি জন্ম লওঁতে আমি পুণ্যৱানে আছিলোঁ। আমাৰ পুণ্যৰ যিটো টোপোলা আমাৰ একদম মানে, কাৰণ 84 লাখ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম যোনি হৈছে মনুষ্যজনী। কাৰণ আমি পুণ্য কৰাৰ আধাৰত আমি মনুষ্যজনীটো পাইছোঁ। সেইকাৰণে আমাৰ ওচৰত বহুত পুণ্য ফল আছিলে, কিন্তু সেই পুণ্য ফলটো আমি ক্ৰমান্বয়ে এই 21 ব্ৰহ্মাণ্ডত, এই পৃথিৱীৰ লোকত, কালৰ লোকত আমি লাহে লাহে নাশ কৰি আমি একদম লাওলোৱা ভিক্ষাৰী হৈ পিনে পাছত আমি মৃত্যুবৰণ কৰোঁ। এই মৃত্যুবৰণ কৰাৰ পাছত আমাৰ ওচৰত আকৌ এই 84 লাখ যোনিৰ যোৱাৰ বাদে আৰু বিকল্প একো নাথাকে। ছাৰ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? আপোনাৰ চাওক, আমি গীতাখনটো আমি প্ৰায় হিন্দুসকল সকলৰ ঘৰত গীতাখন থাকে। গীতাত মানে 15 অধ্যায় 1 পৰা 4 শ্লোকত একদম স্পষ্ট কৰি থৈছে যে এই গোটেই সংসাৰখন এজোপা মানে বৃক্ষৰ লগত তুলনা কৰিছে। গীতা জ্ঞানদাতাই কৈছে যে গোটেই সংসাৰখন এখন বৃক্ষৰ লগত তুলনা কৰিছে, যাৰ শিপাটো আছে, শিপাটো ওপৰ ফালে আছে। তাৰ পৰা যিজোপা গছৰ পৰা এটা শকত ডাল এটা ওলাইছে, ডালৰ পৰা 3টা শাখা ওলাইছে, ৰজতম হত, আৰু সেই শাখাৰ পাছত বাকী পাতৰূপ সংসাৰ বুলি কৈছে। আৰু এই গোটেই ছিষ্টেমটোক যিজনে মানে ডিফাইন কৰি দিব পাৰে, আমাক ক্লিয়াৰকৈ বুজাই দিব পাৰে যে এই গছজোপাৰ শিপাত কোন আছে, মূল গছজোপা কোন, ডাল কোন, আৰু শাখা 3টা কোন, আৰু পাতৰূপী সংসাৰটো কি, যিজনে মানে ডিফাইন কৰি দিব পাৰে, আমাক মানে বুজাই দিব পাৰে, তেওঁহে তত্ত্বদৰ্শী সন্ত হয়। আৰু এই পৃথিৱীত এতিয়া প্ৰমাণ হৈ আছে, গোটেইখিনি আপোনাৰ ছ'চিয়েল মিডিয়াত চালেই গম পাব। এইখিনি মই কোৱাৰ কাৰণে আপুনি বিশ্বাস নকৰিব। আপুনি যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজৰ আপুনি নামটো চাৰ্চ কৰি চালেই তেখেতে মানে গোটেই কথাখিনি স্পষ্ট কৰিছে যে তেখেতেই মানে এই পৃথিৱীৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? চাওক, লাভ বুলি ক'লে মানে আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমি নিজৰ আত্মজ্ঞানটো পালোঁ। আত্মজ্ঞানৰ লগত আমি পৰমাত্মাৰ জ্ঞানটো পালোঁ যে বাস্তৱতে পৰমাত্মা হয় কোন। আৰু তাৰ লগতে আমাৰ যিখিনি ধৰক
আমি দেখিছোঁ এই শৰীৰটোৱে শেষ নহয়, শৰীৰৰ ভিতৰত আৰু এটা সূক্ষ্ম শৰীৰ আছে আৰু আমাৰ গুৰুজনাই সেই সূক্ষ্ম শৰীৰটোৰ লগত তাৰমানে গোটেই আধ্যাত্মিক জ্ঞানেৰে মানে আমি পৰিপক্ক কৰি আমাক পবিত্ৰ কৰে। যেতিয়া আমাৰ অন্তৰ আত্মাটো মানে সূক্ষ্ম শৰীৰটো যেতিয়া নিষ্পাপ হৈ যাব, আমি কেতিয়াও বাহিৰৰ পৰা আমি একো পাপ ভুল একো অসৎ কৰ্ম কৰিবই নোৱাৰোঁ। আৰু সৎলোকত যাবলৈ হ'লে আমি নিষ্পাপ হ'ব লাগিব, আমি ঋণমুক্ত হ'ব লাগিব, আমি কাৰো প্ৰতি একো হিংসা দেশ মানে ৰাখিব নালাগিব। আৰু যিহেতু আমাৰ গুৰুজনে আমাক তাৰমানে এটা কথাই কৈছে যে চাওক, আজি এই পৃথিৱীত যিমানজন মানে ধৰ্মীয় গুৰু আছে বা ডক্তৰ আছে, সেই ডক্তৰসকলে বা গুৰুসকলে কি কৰে, যেতিয়া আমি কিবা এটা পাৰ্টিকুলাৰ বেমাৰত ভুগোঁ, সেই বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰে। কাৰণ বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰিলেতো আমি বেমাৰ ভাল হ'বও পাৰে নহ'বও পাৰে আৰু সম্ভৱ হোৱাৰ আশাও নাই। কিন্তু আমাৰ গুৰুজনাই কি কৰে, যিটো কাৰণত বেমাৰটো হয় সেই বেমাৰটো ষ্টপ কৰি দিয়ে, পাৰ্মানেণ্টলি ষ্টপ কৰি দিয়ে, যাতে বেমাৰেই নহওক। আৰু যেতিয়া বেমাৰেই নহয় তেতিয়াহ'লেতো আমাৰ মানে কোনো অসুবিধাই নাপাওঁ। কাৰণ আমি বেমাৰ কিয় হয়, আমাৰ খাদ্যৰ ফলত। কাৰণ আমি এতিয়া যিখিনি মাছ মাংস কণী ধপাত গাঞ্জা আফিম চুলফা এইকেইটা খাওঁ, তাৰ ফলতো আমাৰ শৰীৰটোত বেমাৰ হয়। আৰু গুৰুজীৰ মৰ্যাদাত ডিচিপ্লিন একদম প্ৰথম। যদি আপুনি গুৰুৰ শৰণত থাকিবলৈ হ'লে আপুনি ডিচিপ্লিনত থাকিবলৈ মৰ্যাদাত থাকিব লাগিব। মৰ্যাদাত থাকিলে যদি আপুনি এইখিনি বেয়া বস্তুখিনি সেৱন কৰাটো ষ্টপ কৰি দিয়ে, আপোনাৰ কোনো কাৰণত কেতিয়াও বেমাৰ হ'ব নোৱাৰে। আৰু তাৰ লগতে সোণত শোৱাগা চৰা বুলি কথা এটা আছে, আমি যদি বেয়া বস্তুও নাখাওঁ আৰু প্লাছ গুৰুজনাই দিয়া মন্ত্ৰখিনি যদি জপ কৰি থাকোঁ, তেতিয়াহ'লে 100% আমাৰ যিটো অন্তঃকৰণ, আমাৰ আত্মাৰ যিটো মানে ধৰক সূক্ষ্ম শৰীৰ যিখিনি আমি বেয়া বস্তু যে সেৱন কৰোঁ, সেই সেৱন কৰাৰ তাৰ যিখিনি অৱগুণখিনি আমাৰ সূক্ষ্ম শৰীৰৰ লগত সি মানে বিলীন হৈ যায়। সেই সূক্ষ্ম শৰীৰটো আমি ৱাছ কৰা চাফা কৰাৰ একোতো উপায় নাই। গতিকে এজন সৎগুৰুৰ মন্ত্ৰৰ ফলত আমাৰ সেই সূক্ষ্ম শৰীৰৰ ভিতৰখিনি আমি মলিনতাখিনি আমি চাফা কৰিব পাৰোঁ। আৰু যেতিয়া আমি অন্তৰৰ পৰা মানে সূক্ষ্ম শৰীৰৰ পৰা আমাৰ আত্মাটোৱে যেতিয়া চাফা হৈ যায়, তেতিয়াহে আমি পৰমাত্মাক লাভ কৰিব পাৰোঁ আৰু আমি সৎলোক যাব পৰা অধিকাৰী হওঁ। আপুনি বহুখিনি তথ্য দাঙি ধৰিলে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব খোজে, যিসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? চাওক, বাৰ্তা দিব পৰাটো মই হোৱাই নাই, কাৰণ বাৰ্তাটো আমাৰ গুৰুজনাই দিয়ে, সন্ত ৰামপালজী মহাৰাজ। আমিতো দাস হয়, আমি কুকুৰ হয়। আমি প্ৰাৰ্থনা কৰি অনুৰোধ কৰি আমি জাষ্ট ক'বহে পাৰোঁ যে আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচনবোৰ শুনক। আজিকালি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ মানে ছ'চিয়েল মিডিয়া আছে, যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজ বুলি আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি ডিটেইলছ মানে সৎসংগবোৰ পাই যোৱাৰ লগে লগে আপুনি তাত মানে ধৰক যিকোনো সৎসংগৰ তলত হালধীয়া এটা পট্টি চলি থাকে, তাত এটা নাম্বাৰো ডিছপ্লে হৈ থাকে, বিভিন্ন ধৰণৰ নাম্বাৰ থাকে। আপুনি সেই নাম্বাৰত যদি ফোন কৰাৰ লগে লগে সেই তাৰ পৰা আপুনি কৈ দিব যে আপুনি কোনখন জিলাৰ কোনখন ষ্টেটৰ পৰা কৈছে, আপোনাক একদম ওচৰৰ নামদান চেণ্টাৰৰ মানে আপোনাক এড্ৰেছ দি দিব আৰু আপুনি মানে তেখেতৰ লগত যোগাযোগ কৰি পিনে আপুনি দীক্ষা লৈ নিজৰ আপোনাৰ কল্যাণ কৰাব পাৰিব। ছাৰ, নাম দীক্ষা লওঁতে তাত কিবা টকা পইচা লোৱা হয় নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎলোক আশ্ৰমত? নাই, একেবাৰে মিছা কথা। এটা 1 টকা এটা খৰচ নহয়। বৰঞ্চ নাম দীক্ষা লোৱাৰ সময়ত আমাক গুৰু মহাৰাজৰ এখন ফটো দিয়া হয় আৰু আপোনাৰ অমৃত জল দিয়া হয়, প্ৰসাদ দিয়া হয় আৰু মানে ধৰক আমাক এনেকুৱা ভক্তিবোধ বুলি এখন কিতাপ দিয়া হয়, তাত মানে সূক্ষ্ম বেদৰ বাণীৰ গোটেইখিনি মংগল প্ৰবচনবোৰ থাকে। ইয়াত 1 টকাৰ খেল নাই, 100% কৈছোঁ, 1 টকাৰো খেল নাই। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।